গুড মৰ্নিং এভৰিৱান। আজি অকণমান আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ। কথাবিলাক মানে এনেকুৱা যে আমি সঁচাকৈয়ে শিক্ষিত হৈছোনে বাৰু। কালি মই গৈছিলোঁ ডিব্ৰুগড়ৰ ফালে, অকণমান দেওবাৰ বোলো অকণমান ওলাই যাওঁ, এনেধৰণে অকণমান ওলাই গ'লোঁ। ওলাই যাওঁতে গৈ মই বগীবিল দলং পালোঁ আৰু দলঙত চালোঁ মানে দলংখন যে দুইফালে একদম পলিথিনৰ লাইন, ঠিক আছে। আৰু দেখিছোঁ মানুহবিলাকে খুব ফটো ক্লিক কৰি আছে, খুব ফটো ক্লিক কৰিছে, একদম ধুনীয়াকৈ একদম পজ দি ফটো ক্লিক কৰিছে। ময়ো ক্লিক কৰিছোঁ বাৰু, কিন্তু মই চালোঁ এঠাইতে নহয়, গোটেই দলংখনৰ দুইটা ছাইডতে সম্পূৰ্ণ একদম সৰুকৈ প্লাষ্টিকৰ লাইন পৰি আছে। আৰু এঠাইত দেখিলে একদমমান জাবৰ পেলাই থৈ দিছে। এনেকুৱা এটা আমি জমানাত পাৰ কৰিছোঁ য'ত মানে আমি প্ৰকৃতিৰ চাৰিওফালে কি হৈ আছে আমি একো গমেই পোৱা নাই। ইমান ধুনীয়াকৈ দলংখন সাজি দিছে আৰু আমি সেইখনৰ ইউজ কৰিছোঁ, ফটো ক্লিক কৰি ফটো আপলোড কৰি আছোঁ। কিন্তু আমাৰ মনলৈ এবাৰো অহা নাই যে আমি দলংখন চাফা কৰি ৰাখিব লাগে। যিমানবিলাক মানুহ যায় তেওঁলোকেইতো পেলায় ন সেই তাত জাবৰখিনি, দুইফালে পলিথিনৰ পেকেট, এঠাইততো একদমমান জাবৰ আছে। দেখি পেলাই কান্দটো বেয়া লাগিলে, কাৰণ এনেকুৱাকৈ যদি আমি আমাৰ প্ৰকৃতিক এনেকৈ সংৰক্ষণ কৰোঁ তেনেহ'লে কিমান দিনলৈ এনেকৈ আমাৰ প্ৰকৃতি ভাল হৈ থাকিব বাৰু। এনেও আমি ইমানখিনি সমস্যাৰ মাজত ভুগি আছোঁ যে সেই সমস্যাখিনি সমাধান কৰিবলৈ আমি চৰকাৰক চিঞৰি থাকোঁ, কিন্তু আমি নিজে কিমান এডুকেটেড? কেৱল ডিগ্ৰী চাৰ্টিফিকেটকেইটা থাকিলে জানো আমি এডুকেটেড হ'ব পাৰিম? ঢেৰ চাৰ্টিফিকেট থকা মানুহকো মই দেখিবলৈ পাওঁ বাথৰুমত গৈ পেলাই পানী অকণো নাঢালে, বাথৰুমটো ইউজ কৰি থৈ আহে কিন্তু পানীকণ ঢালিব লাগে বুলি গম নাপায়। চৰকাৰী বাথৰুমত আমি যাবই নোৱাৰোঁ। গতিকে সমস্যাটো ক'ত হৈছে? সমস্যাটো আমি কেৱল চৰকাৰে চব কৰি দিব বুলি ভাবিলেতো নহ'ব। আমি নিজেও এৱাৰ হ'ব লাগিব, প্ৰকৃতি কেনেকৈ আমি চাফা কৰি ৰাখিম, সুৰক্ষিত কৰি ৰাখিম। কেৱল মাত্ৰ আপত্তি কৰি থাকিলেই হ'ব জানো? এতিয়া গোটেই দলংখনৰ ওপৰত যিমানখিনি কাগজ পেলাইছে, পলিথিন পেলাইছে, সেই যিখিনি মানুহে পেলাইছে তেওঁলোকে এৱেৰ হ'ব লাগে ন। তেওঁলোকে কিয় পেলাব লাগে? তেওঁলোকে গাড়ীত ভৰাই লৈ আহক আৰু ঘৰত আনি পেলাই পেলাওক। তেনেধৰণে কেনেকুৱা ব্যৱহাৰ কৰিছে মানে? আমি কোনখন পৃথিৱীত জীয়াই আছোঁ বাৰু? বিশেষকৈ মই এই ভাৰতৰ মানুহখিনি, প্ৰায়খিনি মানুহকে মই দেখোঁ যে তেওঁলোক একেবাৰে সচেতন নহয় পৰিৱেশৰ চাফ চিকুণতাক লৈ পেলাই। গতিকে কথাটোৱে মোক দুখ দিলে, সেইকাৰণে মই ভাবিলোঁ আপোনালোকক অকণমান কৈ দিওঁ আৰু মনৰ ভাৱখিনি। বেয়া হ'লে নাপাব, পাৰিলে অকণমান প্ৰকৃতিৰ যত্ন ল'বলৈ যত্ন কৰিব। ধন্যবাদ।